প্ৰকৃতিও যেন ৰুষ্ট ৰূপ ধাৰণ কৰিছে। বাঁহত ফুল ফুলাৰ পিছৰে পৰাই পোকে চানি ধৰিছে তেজপুৰৰ এখন গাঁৱত। শোণিতপুৰ জিলাৰ তেজপুৰ চহৰৰ নিকটৱৰ্তী বাম পৰ্বতীয়া বগীচুবুৰীত বিগত কেইবাদিন ধৰি ক'লা বৰণৰ এক অচিন বিশেষ ধৰণৰ পোকে চানি ধৰিছে। এই পোকবিধে ঘৰ দুৱাৰ খেতিপথাৰ সকলোতে চানি ধৰিছে। স্থানীয় ৰাইজে জনোৱা অনুসৰি বাঁহৰ ফুল ফুলাৰ পিছত ধুমুহাত বাঁহ ফুলৰ গুটি মাটিত পৰাৰ পিছৰে পৰা অঞ্চলত এই পোকবিধে চানি ধৰিছে। আপোনাৰ বাঁহৰ ফুল প্ৰথম গজিছিলে, গজাৰ পিছত আপোনাৰ ধুমুহা বতাহ বৰষুণ আহিছিল তেতিয়া আপোনাৰ বাঁহখিনি পূৰা কঠুৱা বাঁহ পৰি আপোনাৰ তাৰ এতিয়া পৰিয়ে আছে। তাৰপিছত আমি ধৰিব পৰা নাই, পৰিছে আৰু এতিয়া এনেকুৱা এটা বিশুদ্ধ পোক এটা ওলাইছে, ক'লা ক'লা চেকুৱা নিচিনা দেখিবলৈ, কিন্তু আমি ধৰিব পৰা নাই কি পোক। পূৰা ঘৰৰ অৱস্থা নোহোৱা কৰি দিছে, থাকিব পৰা নাই, থাকিব পৰা নাই, খোৱা বোৱা খাব নোৱাৰে, ভাতত পৰে ওপৰৰ পৰা, সেই তেনেকুৱা হৈছে। শুব পৰা নাই, কাণত সোমায়। ছোৱালী এতিয়া শাহুবুঢ়ী ঘৰত আছে, স্কুল যাব পৰা নাই, মই কামত যাব পৰা নাই। ৰাইজে পোকৰ সন্ত্ৰাসৰ পৰা নিজকে পৰিত্ৰাণ পাবলৈ নিজাববীয়াকৈ কীটনাশক দ্ৰব্য নিজৰ ঘৰ আৰু পথাৰত ছটিয়াইছে যদিও কৃষি বিভাগৰ তৰফৰ পৰা বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি মন্তব্য কৰে স্থানীয় ৰাইজে।